স্বাগতম জনাইছোঁ আপোনালোকক ইউটিউব চেনেললৈ। ভিডিঅ'টো অলপ বেলেগ হ'বলৈ গৈ আছে আৰু কিছু সংখ্যক লোকৰ গাত বৰ বেয়াকৈ লাগিব পাৰে আৰু তাৰ বাবে মই একেবাৰে ক্ষমা নিবিচাৰোঁ। ভিডিঅ'টোৰ আৰম্ভণিতে মই এটা আপোনালোকক পোষ্ট দেখুৱাম। এইটো জাষ্ট মানে বহুত বেছি এগালমান পোষ্টৰ ভিতৰত জাষ্ট এটা পোষ্ট মই সেইটো জাষ্ট এবাৰ দেখাই ল'ম, যাতে ভিডিঅ'টোৰ মানে যিটো আপোনালোকৰ টপিক হয় বা প্ৰেচিটো কি হয়, আপোনালোকে প্ৰেচি ৰাইটিং কৰে ন, চ' প্ৰেচিটো কি হয় গোটেই কাহিনীটোৰ সেইটো আপোনালোকে বুজি পাব। চ' প্ৰথমতে মই সেইখিনি দেখাই লওঁ, চাই লওক। এজনে লিখিছে, আজি এটা কথা শুনি আচৰিত হৈ পৰিছোঁ। শেহতীয়াকৈ ৰাজ্য চৰকাৰে চতুৰ্থ বৰ্গৰ পদত যিসকল প্ৰাৰ্থীক নিযুক্তি দিলে সেইসকলৰ বেছিভাগ প্ৰাৰ্থীয়ে স্নাতক অৰ্থাৎ গ্ৰেজুৱেট। MSc ডিগ্ৰীধাৰী, 6টা বিষয়ত লেটাৰ লৈ মেট্ৰিক পাছ কৰা, ষ্টাৰ পোৱা ল'ৰা ছোৱালীও এতিয়া চতুৰ্থ বৰ্গৰ পদত নিযুক্তি লাভ কৰি কোনোৱে যদি ড্ৰাইভাৰ হৈ আছে, আন কোনোৱে আকৌ চকীদাৰ হৈ আছে। চ' আপোনাৰ জ্ঞানৰ পৰিসৰটো কম। ড্ৰাইভাৰ পদটো একচুৱেলি গ্ৰেড 3 পষ্ট হয়, চতুৰ্থ বৰ্গ নহয়। মানৱ সম্পদৰ বিকাশৰ দিশটোলৈ চাবলৈ গ'লে ইয়াত যথেষ্ট ভয়াৱহ আৰু উদ্বেগজনক। শেহতীয়া তথ্যপ্ৰণে প্ৰতি 100জন স্নাতকৰ মাজত মাত্ৰ 13জনেহে চাকৰি লাভ কৰিছে। এনে পৰিস্থিতিত এই স্নাতকসকলৰ যিসকল 100জনৰ মাথো 13জনেহে চাকৰি লাভ কৰিছে, সেই স্নাতকসকলৰ হয়তো বেছিভাগেই চতুৰ্থ বৰ্গত বা তৃতীয় বৰ্গত কাম কৰে। এনেকুৱাও ঘটনা ঘটিছে যে স্কুলৰ কেৰাণী বা গাণনিক এতিয়া অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ স্নাতক বাবে অংকশাস্ত্ৰত স্নাতকোত্তৰ ডিগ্ৰীধাৰী। তেওঁলোকে চতুৰ্থ বৰ্গৰ চাকৰি এটাৰ বাবে নিশ্চয়কৈ উচ্চ শিক্ষা গ্ৰহণ কৰা নাছিল, কিন্তু কৰিব কি? সময়ৰ সৈতে খোজ মিলাই চৰকাৰে তেওঁলোকৰ বাবে পৰ্যাপ্ত চাকৰিৰ ব্যৱস্থা কৰি দিব পৰা নাই। বহুতে ক'ব পাৰে যে কামৰ সৰু বৰ নাই। হয়, এয়া 16 অনাই সত্য। আপোনাৰ 16 অনা বানানটো ভুল হৈছে বাৰু। কিন্তু যেতিয়া অভিযান্ত্ৰিক ডিগ্ৰী বা ডিপ্ল'মাধাৰী তথা বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী কোনোৱে জীৱন নিৰ্বাহৰ বাবে চৰকাৰী কোনো বিভাগৰ চকীদাৰ বা গাড়ী চালকৰ পদত চাকৰি কৰিবলগীয়া হয়, তেন্তে সেয়া হৈ পৰে মানৱ সম্পদৰ চূড়ান্ত অপচয়। ইয়াৰ পৰিৱৰ্তে শিক্ষিত নিবনুৱাসকল, বিশেষকৈ যিসকলে উচ্চ শিক্ষা গ্ৰহণ কৰি স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে, তেওঁলোকে নিজৰ জ্ঞান বোধেৰে আৰু ৰুচি অনুযায়ী খেতি বা অন্যান্য উৎপাদনমুখী কামত নিয়োজিত হৈও স্বাৱলম্বী হ'ব পাৰে। ইয়াৰ ফলত নিজে স্বাৱলম্বী হোৱাৰ লগতে আন 10জনকো সংস্থাপন দিবলৈ সমৰ্থ হ'ব। শিক্ষিত নিবনুৱাসকললৈ এটাই আহ্বান, অসমত নিজাকৈ স্বাৱলম্বী হ'ব পৰাকৈ বহু পথ এতিয়াও খোলা আছে। মই নিজে সেই কাম কৰি সফল হৈছোঁ। চ' বাৰু ঠিক আছে, আপোনালোকে এই গোটেই কথাখিনি পঢ়িলে আপোনালোকে দেখিছে ইয়াতে যদি ক'বলৈ যাওঁ তাতে এটা কথাই কৈছে যে আপুনি যদি গ্ৰেজুৱেট হয়, আপুনি যদি পষ্ট গ্ৰেজুৱেট হয়, আপুনি যদি ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট হয়, আপুনি যদি মেথামেটিক্স গ্ৰেজুৱেট হয়, আপুনি চৰকাৰী চাকৰি কৰিব নালাগে। আপুনি গ্ৰেড 3, গ্ৰেড 4 যিবিলাক পষ্ট আছে সেইবিলাক আপুনি ল'ব নালাগে। আপুনি খেতি কৰিব লাগে বা অন্যান্য কিবা আপুনি নিজস্বকৈ কাম কৰিব লাগে। এনেধৰণৰ কথা বহু মানুহৰ তাত দেখি আহিছোঁ আৰু মই ক'ব বিচাৰোঁ যে আপোনালোকৰ নিচিনা যিবিলাক মানুহ আছে, এই যি মানুহখিনি এনেকুৱা ধৰণৰ পষ্টবিলাক কৰি আছে, আপোনালোকক মই প্ৰথমতে এটা কথা ক'বলৈ বিচাৰোঁ। ইয়াৰ কাৰণে মই একেবাৰে ক্ষমাও নিবিচাৰোঁ। মই এটা কথা ক'বলৈ বিচাৰিছোঁ, আপোনালোকে যদি কাৰোবাক যদি উদগনি দিব নোৱাৰে, কাৰোবাক যদি আপোনালোকে পঢ়াব নোৱাৰে, কাৰোবাক যদি আপোনালোকে একো হেল্প কৰিব নোৱাৰে, এনেকুৱা ধৰণৰ ফটুৱা থাৰ্ড ক্লাছ কথা আপোনালোকে কৈ নাথাকিব। প্ৰথম কথা, কোনোবাই যদি চৰকাৰী চাকৰি কৰিব বিচাৰিছে সেইটো তেওঁলোকৰ পাৰ্চনেল কথা, তেওঁলোকে কৰিব পাৰে। সকলো মানুহ এণ্ট্ৰপ্ৰিনাৰ হ'বলৈ নিবিচাৰিবও পাৰে বা সকলোৰে তাত তেনেকুৱা ধৰণৰ তেওঁলোকৰ নিজৰ গাত তেওঁলোকৰ তেনেকুৱা ধৰণৰ প্ৰতিভা নাথাকিবও পাৰে যে এটা বিজনেছ তেওঁলোকে চলাই নিব পাৰে বা তেনেকুৱা ধৰণৰ কিবা কাম কৰিব পাৰে। কিছুমান মানুহে 9 to 5 তেওঁলোকে সেই জবটো কৰি পেলাই তেওঁ ছেটিছফাই হয় আৰু সেইটোত আপুনি ক'ব নোৱাৰে যে তেওঁ সেইটোত কিয় কৰিছে, তেওঁ ছেটিছফাই হৈছে। তেওঁ ছেটিছফাই হ'ব নোৱাৰিব নহয়, তেওঁ বেলেগ কিবা কৰিব লাগিব, তেওঁ আন 10জনক সংস্থাপন দিব লাগিব, তেনেকুৱা ধৰণৰ কথা নহয়। আপুনি সেই কথাটো, আপোনালোকৰ দৰে যিখিনি মানুহ আছে সেই বস্তুবিলাক মানুহৰ মাইণ্ডৰ মাজত এটা যিটো ইনফিউজ আপোনালোকে কৰি আছে, সেই বস্তুবিলাক বহুত বেয়া হৈছে। প্ৰথম কথা হৈছে, আপোনালোকৰ দৰে যিবিলাক মানুহে কিবা এটা বিজনেছ কৰিবলৈ বিচাৰে বা কিবা যদি আপোনালোকে কাম কৰিব বিচাৰে, সেই কামৰ কাৰণে যিখন ট্ৰেড লাইচেঞ্চ হয় বা তাৰ কাৰণে যিবিলাক নেচেচেৰী পাৰ্মিশ্যন হয়, সেই পাৰ্মিশ্যনখিনিও এনেকুৱা ধৰণৰ যিখিনি তৃতীয় বৰ্গৰ চতুৰ্থ বৰ্গৰ মানুহ আছে বা এনেকুৱা ধৰণৰ যিখিনি স্নাতকোত্তৰ বা অংকশাস্ত্ৰত যিসকল গ্ৰেজুৱেট হৈ আছে, তেনেকুৱা ধৰণৰ মানুহে যিখিনিয়ে অফিচত কাম কৰে, সেই মানুহখিনিয়ে আপোনালোকৰ কামবিলাক কৰি দিয়ে। কথাবিলাক মনত ৰাখিব। দ্বিতীয় কথা হৈছে, গ্ৰেজুৱেট কোনোবা হ'ব পাৰে। আজিকালি গ্ৰেজুৱেট হোৱাটো নৰ্মেল কথা। ইয়াৰ পূৰ্বতে আমি শুনিছিলোঁ যে 90 দশকত বা 2000 চনৰ তেনেকুৱা ওচৰে পাজৰে মানুহবিলাক মানে মেট্ৰিক পাছ কৰাটো বহুত ডাঙৰ কথা। তাৰপিছত আস্তে আস্তে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাটো বহুত ডাঙৰ কথা হ'ল। তাৰপিছত গ্ৰেজুৱেটটো নৰ্মেল হৈ গ'লগৈ আৰু এতিয়া পষ্ট গ্ৰেজুৱেটটো নৰ্মেল হৈ গৈছে। অলপ দিনৰ পিছত আপোনালোকে দেখিব প্ৰত্যেক চৰকাৰী চাকৰিত আপোনালোকৰ পষ্ট গ্ৰেজুৱেটটো এটা মিনিমাম কোৱালিফাইং ক্ৰাইটেৰিয়া হ'ব। চ' তেনেকুৱা ধৰণৰ কথা। চ' কোৱালিফিকেশ্যনটো কি? কোৱালিফিকেশ্যনটো কোনোবা এজনে যেতিয়া পঢ়িছে, তেওঁ সেইটো জাষ্ট তেওঁৰ এটা কোৱালিফিকেশ্যনৰ কথা। তেওঁ সেই বস্তু হিচাপে তেওঁ কাম কৰে নকৰে সেইটো পাছৰ কথা। আজি আপোনালোকৰ দৰে মানুহে অসমত কি অৰিহণা আপোনালোকে যোগাইছে? অসমত আজিলৈকে কোনো ধৰণৰ তেনেকুৱা একদম মানে চাবলৈ গ'লে তেনেকুৱা কোনো ধৰণৰ বিকাশ নাই।
যিকেইটা আমি চাবলৈ যাওঁ, যিকেইটা অইলৰ যিকেইটা আমাৰ মানে কোম্পানী আছে বা আমাৰ যিকেইটা গভৰ্ণমেণ্টৰ ছেক্টৰত যিকেইটা ইঞ্জিনিয়াৰিঙৰ জব আছে, সেইখিনিৰ বাদে অসমত ইঞ্জিনিয়াৰিঙৰ জব নাই বুলিয়ে ক'ব পাৰি। ক'ৰবাত টেলিকম কোম্পানী হওক, ক'ৰবাত কিবা হওক, সেইবিলাকত সৰু সুৰা ক'ৰবাত দুই এটা আপোনালোকৰ থাকে। তো ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটখিনি ক'ত যাব? তো যি জব পায় তেওঁলোকে তাতে তেওঁলোকে সোমাব। সকলোৱেতো আপোনালোকৰ যে এণ্টাৰপ্ৰিনৰ কিবা কৰিব লাগিব, কিবা নকৰিব লাগিব, তেনেকুৱা ধৰণৰ কথা নাই। ক'ভিডৰ সময়ত আপোনালোকৰ নিচিনাই যিবিলাক মানুহ আছিলে, সেই মানুহখিনিয়ে কৈছিলে যে চৰকাৰী চাকৰি এটা হোৱাহেঁতেন বহুত ভাল আছিলে, এই মানুহখিনিয়ে এতিয়া বহি বহি দৰমহা পাই আছে, আমাৰ নিচিনা মানুহবিলাক মৰি গৈছে, আমাৰ কোনো ধৰণৰ কাম নোহোৱা হৈছে, বৰ্তমান সময়ত আমি চলিব নোৱাৰা হৈছোঁ। এই দুমুখীয়া নীতি, এই দুমুখীয়া চৰিত্ৰ আপোনালোকে নকৰিব, কাৰণ এই বস্তুটোৰ কাৰণে যিখিনি মানুহে প্ৰিপাৰেশ্যন কৰি আছে চাকৰিৰ কাৰণে বা পঢ়ি আছে চাকৰিৰ কাৰণে, সেই মানুহখিনি ডিম'টিভেট হৈ পৰে। চ' সেই বস্তুটো মই স্পষ্টকৈ কৈছোঁ। লগতে কওঁ যে প্ৰত্যেকটো বস্তুতে, প্ৰত্যেকটো সময়তে এনেকুৱা ধৰণৰ যিবিলাক মানে কি বুলি ক'ম, কম্পেৰিজন কিছুমান আনি থাকে যে চৰকাৰী চাকৰি এটা পিছতে দৌৰি কিয় ফুৰে, কিবা কিয় ফুৰে, বা সেইটোৰ কাৰণে কিয় হেৰি কৰি থাকে, তেওঁলোকে নিজস্বকৈ কিবা এটা কৰিব পাৰে। এই বস্তুটো, এই কম্পেৰিজনটো আহে ক'ৰ পৰা? অসমত 2 কোটিমান মানুহ আছে। মই জাষ্ট সেইটো আৰু ফিগাৰত যাব নালাগে, মই জাষ্ট কম্পেয়াৰ এটা মই কথা এটা কৈছোঁ। 2 কোটি মানুহ আছে, তাৰে মাত্ৰ 5 লাখ 6 লাখ মানুহ চৰকাৰী চাকৰি কৰে। অ'কে, কিমান পাৰ্চেণ্ট হ'ল? এৰাউণ্ড 3%। সেই মানুহখিনিয়ে যিটো টোটেল এডমিনিষ্ট্ৰেশ্যন আছে, গোটেই বস্তুখিনি সেই মানুহখিনিয়ে চলাই আছে। আৰু আপোনালোকে যি এটা নিজস্বকৈ কৰাৰ কথা কৈছে, সেই বস্তুটোৰ কাৰণে যিমানবিলাক পাৰ্মিশ্যন লাগে, কিবা লাগে, সেই মানুহখিনিয়ে দিয়ে। ঠিক আছে? আৰু এই যিখিনি পষ্ট আছে, সেইখিনি কোনোবাই পাব, কোনোবাই নাপাব। আৰু এটা সময়ৰ পিছত যেতিয়া তেওঁলোকে কৰিব নোৱাৰে, তেওঁলোকে ছাবচিডিয়াৰীলি তেওঁলোকে বেলেগ কাম তেওঁলোকে কৰিয়ে যাব। কিন্তু কোনোবাই কিবা এটা প্ৰিপাৰেশ্যন কৰিবলৈ বিচাৰিছে, কোনোবাই তেনেকুৱা এটা জবৰ কাৰণে প্ৰিপেয়াৰ কৰিব বিচাৰিছে, সেই মানুহখিনিক আপোনালোকে ডিম'টিভেট কিয় কৰি থাকে বাৰে বাৰে? সকলোৱে এণ্টাৰপ্ৰিনৰ হ'বলৈ নিবিচাৰে, সকলোৱে কিবা এটা তেনেকুৱা বিজনেছ কৰিবলৈ তেওঁলোকে নিবিচাৰে, কাৰণ সকলোৱে সেই বস্তুটো কৰিব নোৱাৰে, বা কোনোবাই কৰিলে সেইটো লছ হ'লে তেওঁলোকে সেইটো সহ্য কৰিব তেওঁলোকে নোৱাৰে, বা তেওঁলোকে সেই লছটো তেওঁলোকে মানে নোৱাৰে তেওঁলোকে মানে ল'ব নিজৰ গাত। চ' তেওঁলোকে এটা কমফৰ্টেবল হেৰিয়াৰ হিচাপত তেওঁলোকে গভৰ্ণমেণ্ট জবেই হওক বা তেওঁলোকে প্ৰাইভেটতে হওক, এটা ছিকিউৰলি তেওঁলোকে এটা 9 to 5 জব তেওঁলোকে কৰি পেলাই তেওঁলোকে ঠিক থাকে। তো তাৰ মাজত বহুত মানুহ থাকে যোনে সেই জবটো কৰিও ছাবচিডিয়াৰীলি তেওঁলোকে বেলেগ বেলেগ তেওঁলোকে কাম কৰি থাকে। কিন্তু প্ৰত্যেক বস্তুতে এইটো খালী কম্পেৰিজন কৰি থাকিব যে চাকৰি এটাৰ পিছতে হেৰি কৰি থাকে, কিবা এটা কৰি থাকে, সেইটো কেনেকুৱা ধৰণৰ কথা? আৰু তাৰপিছত আহে যে ক্লাছ ডিষ্টিংশ্যন। ক্লাছ ডিষ্টিংশ্যনটো কি বস্তু? আপোনালোকৰ দৰে যিবিলাক মানে মানুহ আছে, যিখিনিয়ে মানে বহুত ডাঙৰ ডাঙৰ লেকচাৰ মাৰে, বহুত ডাঙৰ ডাঙৰ কথা কয়, এই মানুহখিনিৰ মানে মনোভাৱটো কেনেকুৱা ধৰণৰ নিকৃষ্ট এটা মনোভাৱ লৈ পেলাই তেওঁলোকে আজি এই মানে পৃথিৱীতে অসমত তেওঁলোকে ভ্ৰমি ফুৰিছে, মই সেই বস্তুটো বুজি নাপাওঁ। চতুৰ্থ বৰ্গৰ চাকৰি বেয়া? কি বেয়া? কি বেয়া? আপুনি মোক উত্তৰ দিব পাৰিব কি বেয়া? গ্ৰেড 4 চাকৰি এটা কি বেয়া? আজি গ্ৰেড 4 এটা মানুহ যদি অফিচত নাথাকে, অফিচটো চলিব ভালদৰে? নচলে, কোনো পধ্যে নচলে। প্ৰত্যেকটো পষ্টৰ বা প্ৰত্যেকটো গ্ৰেডৰ বা প্ৰত্যেকটো যিটো পজিশ্যন আছে, প্ৰত্যেকটো পজিশ্যনৰে এটা ইম্পৰ্টেঞ্চ আছে গোটেই এডমিনিষ্ট্ৰেশ্যনটো বা গোটেই গভৰ্ণমেণ্ট মেচিনাৰীত। আজি ড্ৰাইভাৰৰ কথা লৈ পেলাই দিছে। ড্ৰাইভাৰৰ পষ্টটো ফৰ ইউৰ কাইণ্ড ইনফৰমেশ্যন গ্ৰেড 4 নহয়, সেইটো গ্ৰেড 3 পষ্ট হয়, উইথ 5,000 গ্ৰেড পে'। ড্ৰাইভাৰ পষ্টটো যদি নাথাকে, নচলে বস্তু। অ'কে, ঠিক আছে? চ' কোনোবা পষ্ট গ্ৰেজুৱেট হৈ পেলাই কোনোবা PhD কৰি পেলাইও তেওঁ ড্ৰাইভাৰ চাকৰিটো তেওঁ কৰিব পাৰে, কাৰণ তেওঁ সেই 9 to 5 জবত তেওঁ খুচ আছে, আৰু সেইটো তেওঁৰ কমপ্লিটলি তেওঁৰ পাৰ্চনেল মেটাৰ। আপুনি তেওঁক গৈ পেলাই আপুনি ফ'ৰ্চ কৰিব নোৱাৰে যে তই কিয় এইটো কৰি আছ, তই এৰি পেলাই তই যা, তই কিবা এটা নিজৰ বিজনেছ কৰ বা কিবা এটা কৰ, সেইটোত বেছি খুচ থাকিবি। সেইটো তেওঁৰ পাৰ্চনেল চইচ, তেওঁ সেইটো কৰিব পাৰে বা তেওঁ সেইটো বিচাৰিব পাৰে। তাৰপিছত তেওঁ ফাৰ্ডাৰ বেটাৰ অপশ্যনৰ কাৰণে তেওঁ লাগি থাকিব পাৰে। কথাটো বুজি পাইছেতো? চ' এই গ্ৰেড 4 চাকৰি, এই গ্ৰেড 3 চাকৰি, এই কিবা এইবিলাক বস্তুত যে আপুনি বা আপোনালোকে এনে ধৰণৰ যিবিলাক মন্তব্য কৰি থাকে যে সেইটো ভাল, সেইটো বেয়া, তেনেকুৱা ধৰণৰ বস্তুবিলাক বহুত বেয়া। আজি মই এটা বস্তু দেখি মোৰ ভাল লাগে যে মই যেতিয়া থাইলেণ্ড গৈছিলোঁ 2018ত গৈছিলোঁ, তাতে যাওঁতে যেতিয়া আপোনাৰ পাটায়াৰ পৰা যেতিয়া আপোনাৰ ফুকেট গৈছিলোঁ, তেতিয়া এখন বাছত গৈছিলোঁ। ৰাতি 1050 কিলোমিটাৰ ট্ৰেভেল কৰিছোঁ গোটেই ৰাতি। অ'কে, 6টা বজাত বাছখন এৰিছে, ৰাতিপুৱা 5:30 বজাত গৈ পেলাই আমি ফুকেট পাইছোঁ। বাছখনত আমি যেতিয়া উঠিছোঁ, তাতে যিজন ড্ৰাইভাৰ থাকে, আমাৰ ইয়াত ড্ৰাইভাৰ কয়, কোনোবাই পাইলট কয়, নৰ্মেল আমাৰ নিচিনা কাপোৰ পিন্ধি পেলাই বহে, কিন্তু তাত সেইটো নহয়। প্লেনৰ যেনেকুৱা পাইলট থাকে, প্লেনৰ পাইলটৰ নিচিনা তেওঁলোকৰ ড্ৰেছ থাকে, আৰু তেওঁলোকৰ যেতিয়া প্ৰমোশ্যন হৈ থাকে, ষ্টাৰ বাঢ়ি গৈ থাকে তেওঁলোকৰ, যেনেকৈ আমাৰ পুলিচৰ ষ্টাৰ থাকে, তেনেকুৱা তেওঁলোকৰ থাকে। তেনেকুৱা ধৰণৰ মানে ৰেচপেক্ট, তেনেকুৱা তেওঁলোকৰ হেৰি বস্তুবিলাক। আৰু আজিৰ দিনত আমাৰ অসমত সেই বস্তুটো লাহে লাহে গ্ৰ' কৰিছে। যিখিনি নতুন চামৰ যিখিনি ড্ৰাইভাৰ আহিছে বাছৰ, সেই চামটোৰ পৰা এই বস্তুটো, এই ট্ৰেণ্ডটো আমাৰ অসমতো আহিছে, আৰু সেই বস্তুটো দেখি ভাল লাগিছে। এতিয়া কিছুমান মহাপুৰুষে ক'ব যে তুমি বাছৰ ড্ৰাইভাৰ কিয় হ'লা, তুমি কিবা এটা বেলেগ বস্তুৰ কাৰণে ট্ৰাই কৰিব লাগিছিল কিবা।
এই এই যিবিলাক মহাপণ্ডিত আছে এই মহাপণ্ডিতবিলাকৰ কাৰণে অসমত কিবা এটা মানে মানুহে কৰিবলৈ বস্তুবিলাক 10 বাৰ ভাবে আৰু এই মানুহবিলাকৰ কিছুমান প্ৰৰোচনাত পৰি পেলাই কিছুমানে নিজৰ কাম কৰিবলৈ যায় আৰু সেই বস্তুবিলাকত যেতিয়া ফেইলাৰ হয় তেওঁলোকৰ কোনো চাইডে কোনো একো বস্তু কৰিবলৈ নাথাকে চ' আপুনি যি বস্তুটো ভাবিছে আপুনি যদি চাকৰি এটা কৰিম বুলি যদি ভাবিছে আপোনাৰ নিজৰ মাইণ্ডছেটত আপুনি ভাবিছে যে মই এইটো কৰিম আপুনি সেই বস্তুটো কৰিব আপুনি যদি ভাবিছে মই এটা কিবা এটা বিজনেছ কৰিম আপুনি নিজৰ মাইণ্ডছেটত সেই বস্তুটো যদি আপুনি পাইছে তেতিয়াহে কৰিব এনেধৰণৰ মানুহবিলাকৰ প্ৰৰোচনাত পৰি পেলাই বা তেওঁলোকে কিবা ক'ব তেওঁলোকে কিবা শুনাব তেনেকুৱা ধৰণৰ বস্তু ভাবি পেলাই আপোনালোকে কোনো কাম কোনোদিনে নকৰিব কাৰণ এনেকুৱা ধৰণৰ থাৰ্ড ক্লাছ মানুহবিলাকে সেই ধৰণৰ কথাবিলাকে কৈ থাকিব চ' আপুনি যদি ভাবিছে আপুনি গভৰ্ণমেণ্ট জব এটাৰ কাৰণে আপুনি প্ৰিপেয়াৰ কৰিম বুলি ভাবিছে উইথ ফুল মাইণ্ডছেট ফুল ডেডিকেশ্যন ফুল আপোনালোকে কনচেনট্ৰেশ্যন দি পেলাই আপোনালোকে সেই বস্তুবিলাক আপোনালোকে কৰক কাৰণ উত্তীৰ্ণৰ হাত বহুত নৰ্মেল থাকে এইবাৰো আপোনালোকে চাওক 12-14 হাজাৰ আপোনালোকৰ পোষ্ট আছে লাখ লাখে পৰীক্ষা দিব তাৰ মাজত সেই 12,000-14,000 মানুহে চাকৰি পাব বাকীখিনি কি হ'ব ডেফিনেটলি কিবা এটা তেওঁলোকৰ নিজস্ব তেওঁলোকে কৰিব লাগিব বা অন্যান্য প্ৰাইভেট ছেক্টৰ তেওঁলোকে কৰিব লাগিব কিন্তু সেই বস্তুটো বুলি এইটো নহয় যে ই আজি গ্ৰেড 4 চাকৰি পালে ই আজি গ্ৰেড 3 চাকৰি পালে কিবা ক'ৰবাত চাকৰি পালে সেই বস্তুটো বেয়া তেনেকুৱা ধৰণৰতো কথা নাই কিন্তু ডেফিনেটলি এই বস্তুটো বেয়া যে স্নাতক কোনোবা এজন বা পষ্ট গ্ৰেজুৱেট কোনোবা এজনে গ্ৰেড 4 চাকৰি কৰিছে এই বস্তুটো বেয়া কাৰণ সেইটো ৰুলতে নপৰে চ' তেওঁলোকে সেইটো বাৰু এটা বেলেগ কথা কিন্তু জাষ্ট মই ফৰ এক্সাম্পল কৈছোঁ যে কোনোবাই আজি গ্ৰেড 4 কৰিছে বা ক'ৰবাত কৰিছে এই যিটো ডিষ্টিংশ্যন বা ডিভিজন যি বস্তুটো কৰি থাকে এটা যিটো মানে এটা কি বুলি ক'ম আৰু এটা এটমছফিয়াৰ যিটো ক্ৰিয়েট কৰি ৰাখিছে যে গ্ৰেড 4 বস্তুটো হওক বা চতুৰ্থ বৰ্গৰ চাকৰি এটা বেয়া সেই বস্তুটো মানে এবলিছ কৰিব লাগে এইটো ক্ৰাছ কৰিব লাগে আৰু এই কথাবিলাক এনেকুৱা ধৰণৰ বস্তুবিলাক বহুত বেয়া এইটো মোৰ পাৰ্চনেল মতামত আপোনালোকে বেলেগ ভাবিব পাৰে বা আপোনালোকে বেলেগ ক'ব পাৰে মই ক'ব লগাখিনি মই আপোনালোকক ক'লোঁ আৰু এট দ্য এণ্ড মই এই বস্তুটোৱে কওঁ যে আপোনালোকে যিটো বস্তুৱে আপোনালোকে কৰিব বিচাৰে নিজস্ব মনেদি আপোনালোকে নিজস্বভাৱে যিটো বস্তু আপোনালোকে ভাল বুলি ভাবে সেই হিচাপে আপোনালোকে কাম কৰিব কাৰোবাৰ প্ৰৰোচনাত পৰি বা কাৰোবাৰ এনেকুৱা ধৰণৰ কথা শুনি বা এনেকুৱা আপোনালোকে ডিম'টিভেট হৈ পেলাই বা কাৰোবাৰ কিছুমান এনেই মটিভেশ্যনেল কথা শুনি পেলাই মটিভেট হৈ পেলাই আপোনালোকে যদি ডিচিশ্যন আপোনালোকে ল'বলৈ যায় পাছত সেই বস্তুবিলাক লৈ আপোনালোকে পস্তাবলগীয়া হয় চ' ভাবিব নিজৰ মতে আপোনালোকে যিটো ভাল দেখে সেই হিচাপে আপোনালোকে কাম কৰিব চ' থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে নতুন ভিডিঅ' এটা আকৌ লগ পাম আজিলৈ ইমানে